হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু এইফালে মই বনাই আছোঁ চাহ আজি ৰাতিপুৱা অকণমান সোনকালে উঠিছোঁ সোনকালে মানে 4টামান বজাতে উঠিলোঁ নেকি সকলো কাম বন কৰি মেলি আজৰি হয় আৰু এইফালে এতিয়া মই বনাই আছোঁ চাহ আৰু নুবেটি শুয়ে আছে আজি যিহেতু পাত ছিঙিব লাগিব সেইটো কাৰণে সোনকালে উঠিলোঁ এফালে চাহ খাই আজৰি হৈ গ'লোঁ আৰু নুবেটিক উঠাইছিলোঁ তাই নুঠিলে বোলো অলপমান শুইয়ে থাকক দিয়কচোন আৰু এইফালে দেখিছে নহয় আন্ধাৰ আন্ধাৰ অলপ হৈয়ে আছে মানে পোহৰ ভালদৰে হোৱাই নাই আৰু এইফালে মই লাগি গ'লোঁ পাত ছিঙাত যোৱাবাৰ কেনেকৈ পাত ছিঙি নাজানো সেইটো কাৰণে মানে চাহ গছজোপাৰ তলে ওপৰে যিমানখিনি কোমলীয়া পাত আছিলে এটা দুটাকৈ চব ছিঙিলোঁ এইবাৰ তেনেকুৱা নহয় জোখত মাৰি এডাল বনাই লৈছোঁ তাৰ ওপৰত যিখিনি বাঢ়ি আহিছে সেইখিনি আগহে ছিঙি দিছোঁ দেই যোৱাবাৰ নেজানিলোঁ কাৰণে তেনেকুৱা হ'ল এবাৰ কিন্তু শিকাই দিছে সেইটো কাৰণে এডাল জোখত মাৰি বনাই লৈছোঁ আৰু এইফালে পাত ছিঙি হ'লে বুলি ক'ব লাগিব এতিয়া পোহৰ হৈছে ৰাতিপুৱাতে আজি ৰ'দটো খুব টানকৈ ওলাইছে নুবেটি উঠি গ'ল এইফালে আৰু চাহপাত ছিঙি হৈ গ'ল বেছি চাহপাত ছিঙি থকা ভিডিঅ' কৰা নহ'ল আৰু বেছি নহ'ব নেকি 4-5 কেজিমান হ'বহে চাগে দেই আৰু নুবেটি উঠি মেলি ধুনীয়াকৈ এইফালে মুখ চুখ ধুই আজৰি হৈ গ'ল আৰু তাই পঢ়ি আছে ক খ এইটো এটা কি পুতলা আঁকি দিলা পুতলা নহয় লোৱা ভাল হ'লনে ধুনীয়া হৈছে মন গ'লে ভালকৈ পঢ়িব আৰু মন নগ'লে একেবাৰে নপঢ়ে দেই আৰু তাইকো কিবা এটা বনাই খাবলৈ দিলোঁ আৰু মই এইফালে ছিঙিবলৈ আহি গ'লোঁ পটল কি বনাম কি নবনাওঁ তাকে ভাবি আছোঁ আৰু সময়ো হৈ গ'ল এতিয়া 7:30মান বাজিলে নুবেটিকো টিফিন বনাই দিব লাগিব আৰু এইফালে ভোট জলকীয়াজোপা চাওকচোন ইমান কলিয়াইছে আৰু লাগিছে কিন্তু হ'লেও পকি নে বেমাৰে হৈছে নাজানো অলপ ৰঙা হৈ সৰি গুচি যায় আৰু এইফালে পটলজোপা দেখিছে নহয় পটল কিন্তু এবাৰ ভালদৰে লাগিছে দেই কমেও 6-7 কেজিমান ছিঙিব পৰা হৈছে পটল চটল ছিঙি আজৰি হৈ এফালে ময়ো গা পা ধুই আজৰি হৈ ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া নুবেটিৰ কাৰণে বনাইছোঁ টিফিনতনো কি দিম নিদিমকৈ বেলেগ একো নবনালোঁ আৰু মেগী আছিলে তাকে মেগী অলপমান বনাই দিলোঁ তাইৰ কাৰণে আৰু জল্দিছে ভাতকেইটা খাওঁ বুলি ভাবিছোঁ স্কুল যাবলৈ দেৰি হৈ যাব ইয়াতে ভাজিছোঁ পটল আলু আৰু বুট ৰাতিয়ে অলপমান বুট তিয়াই থোৱা আছিলে তাকে এতিয়া পটলৰ লগত ধুনীয়াকৈ ভাজি দিছোঁ বেছি দালি চালি বনাই নাথাকিলোঁ আৰু স্কুলৰ পৰা আহি কিবা এটা বনাব লাগিব এতিয়া ৰাতিপুৱাতে আৰু ইমান সোনকালে মানে ভাত খাবও মন নাযায় ন জল্দি কাম বন কৰা হয় যে সেইটো কাৰণে সেইবাবে পটল আলু আৰু বুটকে ভাজিলোঁ আৰু নুবেটিক বনাই দিলোঁ মেগী টিফিনৰ কাৰণে ভাজি হৈ গ'ল আৰু এইফালে পাতি দিছোঁ ভাতটো আৰু এইফালে ভাত বাঢ়ি ল'লোঁ নুবেটিকো দুটামান খুৱাই দিওঁ ময়ো খাওঁ বুলি আম আৰু বগৰী আচাৰ আৰু পটল বুট আলুৰ ভাজি দিয়ে আৰু ভাত চাত খাই আজৰি হৈ আহি পালোঁ স্কুলত যিহেতু পৰীক্ষা হৈ আছে নুবেটিক অলপমান ইয়াতে চাই দিছোঁ ঘৰত যিহেতু আজি সময় নহ'ল ৰাতিপুৱা পাত ছিঙোতে স্কুলৰ পৰা আহি মেলি খাই বৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া পাছবেলা 3টামান বাজিছে নেকি এইফালে ছিঙিব লৈছোঁ পটল মানে বেপাৰী এজনক পটল লাগে বোলে সেইটো কাৰণে ছিঙি দিব লৈছোঁ কেজি হয় হ'ব আৰু এইবাৰে প্ৰথম পটল ছিঙা হ'ব ইভাগেতো পটল ঘৰতে এটা দুটা খাই থকা হৈছে তেনেকৈ বিক্ৰী কৰা নহয় কিন্তু আজি তাকে কেজিমান ওলাই এতিয়া তাকে ছিঙি দিবলৈ বুলি আহিছোঁ আৰু পটলখিনি দেখিছে নহয় ধুনীয়াকৈ লাগিছে আৰু কলিয়াইছে এইবাৰ অলপ তেনেকৈ মাখিয়ে খোৱা নাই দেই অলপমান পটলখিনি ৰৈছে আৰু এইখিনিতে যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ পটলবোৰ ফুলো ফুলিছে আৰু কলি হৈছে দেখিয়ে কিবা এটা ভাল লাগিছে ন বাৰীত যদি শাক পাচলি থাকে শাক পাচলিবিলাক গুটি লাগিলে মনটো খুবেই ভাল লাগে নহয় জানো আৰু এতিয়া ধুনীয়াকৈ মই এটা এটাকৈ পটল ছিঙি আছোঁ আৰু এইফালে নুবেটিয়ে ভিডিঅ' কৰি আছে দেই আৰু জলকীয়াজোপা আকৌ এবাৰ দেখাই দিছে এইফালে পটল ছিঙি থাকোঁতে ঘপককৈ বস্তু এটা পালোঁ চাব দেই কি বস্তু হয় আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ আৰু এয়া চাওক মোৰ হাতত আছে দেখিছে নহয় এইটো জজিয়া পটল মানে এনেকৈ দুটা লগ লাগি যদি বস্তু মানে শাক পাচলি হওক বা ফল মূলে লাগে আমি জজিয়া বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন আৰু এইফালে একটিং পটল ছিঙি হৈ গ'ল ইয়াত কমেও 6-7 কেজিমানেই হ'ব নেকি আৰু একটিংমান ওলাব চাগে ধুনীয়াকৈ এতিয়া পটলখিনি ছিঙাৰ পিছত খৰাহি এটাত থৈ দিছোঁ মানুহজন অলপ দেৰিকৈ আহিব বোলে এইফালে নুবেটিয়ে ভিডিঅ' কৰি দি আছে দেই মোক ছোৱালী অলপ চলপকৈ ডাঙৰ হৈছে আৰু মাকক সহায়ো কৰিব পৰা হৈছে নহয় জানো আৰু এতিয়া আৰু বেলেগ লগ হওঁ বুলি তেনেকৈ প্ৰয়োজন নহয় যিহেতু তাই সকলো সময়তে থাকে ন কিবা এটা ভালেই লাগে এজনী দেই আমাৰ মা এজনী গোটেই পটল দেখিছেনে গাইছ দেখিছে নাই পটলখিনি
এইফালে মোৰো পটল ছিঙি হৈয়ে গ'ল। থেংক ইউ আজি ভিডিঅ'টো চোৱাৰ বাবে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। পটল প্ৰায় 12 কেজি মানে ছিঙিলোঁ দেই।